নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ দিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ, লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। লগতে LPG গেছৰ সম্পূৰ্ণকৈ মূল্য হ্ৰাস কৰা হৈছে। আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। লগতে মহিলাৰ বেংক একাউণ্টত সোমাই যাব টকা, কিমান টকা সোমাব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 10 লাখ লোকলৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। আজিৰ আমাৰ প্ৰথমটো এটা ডাঙৰ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ লাখ লাখ মানুহৰ ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব। ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰাৰ আহ্বান জনাইছে চৰকাৰে। ৰাজ্যত নতুনকৈ আৰু 10 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰাৰ আহ্বান জনাইছে। কেৱল ইয়াই নহয়, কেঞ্চাৰ ৰোগী, কিডনী ৰোগীয়ে পূৰ্বে আধাৰ কাৰ্ডৰ বাবে পোৱা নাছিল ৰেচন কাৰ্ড, আৰু শীঘ্ৰে এইসকল লোককো দিয়া হ'ব ৰেচন কাৰ্ডৰ সুবিধা। ৰাজ্যত আছে 35 লাখ ভুৱা হিতাধিকাৰী। হয় বন্ধু বান্ধৱীসকল, 35 লাখ ভুৱা হিতাধিকাৰী আছে, আৰু যিসকলৰ ৰেচন কাৰ্ডৰ পৰা সম্পূৰ্ণকৈ নামটো কৰ্তন কৰা হ'ব। নাম কৰ্তন কৰা হৈছে এইসকল হিতাধিকাৰীৰ। সৰ্বগত এই মন্তব্য কৰিছে যোগাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰাজ্যত নতুনকৈ আৰু 10 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ ভাল খবৰ, আপুনি এতিয়াই আবেদন কৰক ৰেচন কাৰ্ড। আপুনি কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় আপুনি কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত সম্পৰ্কে জনাই দিম। লগতে এতিয়াই চেক কৰক তালিকাত আপোনাৰ ৰেচন কাৰ্ডৰ লিষ্টত নামটো আছে নে নাই, কিয়নো 35 লাখ ভুৱা হিতাধিকাৰীৰ নাম কিন্তু কৰ্তন কৰা হৈছে। আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ভাল খবৰ। দাম কমিল চিলিণ্ডাৰৰ। আজিৰ দিনটোত ক'ত কিমান টকা দাম কমিল সম্পূৰ্ণকৈ জানিব পাৰিব। জুলাই মাহৰ প্ৰথম দিনটোতে কমিল চিলিণ্ডাৰৰ মূল্য। প্ৰায় 30 টকাকৈ কমিল প্ৰতিটো চিলিণ্ডাৰৰ দাম। ৰাজধানী দিল্লীত 30 টকা কমিল চিলিণ্ডাৰৰ দাম। দাম কমিল চিলিণ্ডাৰৰ দাম হ'লগৈ 1646 টকাকৈ। মুম্বাই লগতে চেন্নাইত 31 টকাকৈ কমিল চিলিণ্ডাৰৰ মূল্য। কলকাতাত প্ৰতিটো চিলিণ্ডাৰৰ দাম 1756 টকাকৈ। প্ৰতিখন চহৰত কমিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম, আৰু দামৰ কোনো সাল সলনি হোৱা নাই ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত। জুলাই মাহৰ প্ৰথম দিনটোতেই কমিল চিলিণ্ডাৰৰ মূল্য। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত বতৰ লৈছে কাল ৰূপ। ফেনে ফুটো কৰে বাঢ়িছে নৈৰ উপনৈ। ৰাজ্যত অব্যাহত আছে মুগুলধৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইটোৰ পিছত আনটো ভয়ংকৰ এলাৰ্ট। 3 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুগুলধৰ বৰষুণ। অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আজি ৰাজ্যৰ কাৰ্বি আংলং, নগদ ভয়ংকৰভাৱে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, ডিমা হাছাও, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ধাৰাসাৰ বৰষুণৰ ফলতে উপন্দে উঠিছে নৈ উপনৈসমূহ। ধেমাজি, বোকাখাত, মাজুলী, গোলগঞ্জ, মণিকপুৰৰ লগতে আদি বহু স্থানত ভয়াৱহ হৈছে বান পৰিস্থিতি। কৃত্ৰিম বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ৰাজ্যত অব্যাহত আছে মুগুলধৰ বৰষুণ। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ ৰাজ্য বা আপোনাৰ অঞ্চলত বানৰ কেনেকুৱা পৰিস্থিতি নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনাৰ ৰাজ্যত আজিৰ দিনটোত কেনেকুৱাকৈ বৰষুণ হৈছে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আহি গ'ল নোটিছ। ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। চৰকাৰী চিকিৎসকক লৈ এটা কঠোৰ হৈছে স্বাস্থ্য বিভাগ। চৰকাৰী চিকিৎসক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে। কৰ্তব্যৰ সময়ত অন্য ব্যক্তিগত চিকিৎসালয়লৈ গৈ চিকিৎসা কৰিব নোৱাৰিব কোনো চিকিৎসকে। নিজৰ ক্লিনিক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে। নিয়ম উলংঘন কৰিলে লোৱা হ'ব বিহিত ব্যৱস্থা। জাৰি কৰা হৈছে নোটিছ। চৰকাৰী চিকিৎসকক লৈ কঠোৰ নিয়ম। হয় বন্ধু বান্ধৱীসকল, অৱশেষত কঠোৰ হৈ পৰিছে স্বাস্থ্য বিভাগ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা কৰা হৈছে NHPC আৰু নেপকৰ মাতিব ভয়ংকৰ বিপদ উজনি তথা উত্তৰ অসমত ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা কৰা হৈছে NHPC লগতে নেপকয়ে মাতিছে ভয়ংকৰ বিপদত NHPC কেইবাখনো গেট খুলি দিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে লখিমপুৰ ধেমাজি প্ৰশাসনলৈ প্ৰকল্প কৰ্তৃপক্ষই প্ৰেৰণ কৰিছে জাননী অত্যাধিক বৰষুণৰ বাবে আগতীয়াকৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে NHPCয়ে হয় বন্ধু-বান্ধৱীসকল সোণশিৰি নদীৰ পৰা প্ৰায় 16,000 কিউমেক পানী নিৰ্গমনৰ সম্ভাৱনা নৈপৰীয়া লোকক সজাগ হ'বলৈ সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে আনহাতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰঙা নদী প্ৰকল্পটো হয় বন্ধু-বান্ধৱীসকলে ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মোক লৈছে আপোনালোকে বেছিকৈ আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে সচেতন হৈ থাকিব পাৰে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিভাজনকাৰীলৈ দেশৰ মুখ্য ন্যায়াধীশৰ কঠোৰ বাৰ্তা বিভাজন আনিব বিচাৰকসকলে কঠোৰ বাৰ্তা দেশৰ মুখ্য ন্যায়াধীশৰ কি খাব কাৰ পূজা কৰিব তাক কোনেও নিৰ্ধাৰণ কৰিব নোৱাৰে দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক কঠোৰ বাৰ্তা সংবিধানে ভাৰতীয় নাগৰিকক যেনেদৰে ইচ্ছা তেনেদৰে থাকিবলৈ অধিকাৰ দিছে নাগৰিকৰ এই অধিকাৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে কলকাতাৰ এক অনুষ্ঠানত অংশ লৈ চন্দ্ৰচূড়ৰ মন্তব্য বিভাজন আনিব বিচাৰকসকলে কঠোৰ বাৰ্তা দেশৰ মুখ্য ন্যায়াধীশৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত প্ৰচণ্ড বৰষুণ কোন জিলাত জাৰি কৰা হৈছে এলাৰ্ট এতিয়া আপুনি জানি লওক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰভাৱে বৰষুণ প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা উপনদী ওড়িশাৰ ৰাজ্যৰ নৈ আৰু উপনৈসমূহ আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা প্ৰান্তে প্ৰান্তে বানে লৈছে সংহাৰী ৰূপ আপোনাৰ ৰাজ্যত বানৰ পৰিস্থিতি সৃষ্টি হৈছে নেকি নিৰানে পৰা বৰষুণৰ বাবে উবালি পৰিছে গজ্জপাত 4 জুলাই পৰ্যন্ত ৰাজ্যৰ সকলো জিলাতে জাৰি কৰা হৈছে এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী ৰাজ্যৰ 2 জিলাত ৰেড এলাৰ্ট আৰু 7 জিলাত অৰেঞ্জ এলাৰ্ট 20খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ জিলাত ৰেড এলাৰ্ট নে অৰেঞ্জ এলাৰ্ট নে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে এতিয়া আপুনি জানি লওক কোন জিলাত ৰেড আৰু অৰেঞ্জ আৰু ইয়েলো এলাৰ্ট জাৰি কৰিছে এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক আপোনাৰ জিলাত কি এলাৰ্ট পৰিছে আজিৰ দিনটোত ৰাজ্যৰ কাৰ্বি আংলং নলবাৰী জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে কেৱল ইয়াৰ নহয় ৰেড এলাৰ্ট জাৰি কৰা 2 জিলাত প্ৰবলতকৈ প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা ধুবুৰী গোৱালপাৰা বঙাইগাঁও ডিমা হাছাওত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট বিশ্বনাথ তিনিচুকীয়া জিলাত কৰিমগঞ্জ কাছাৰ হাইলাকান্দি ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যোৰহাট মাজুলী ৱেষ্ট কাৰ্বি আংলং মৰিগাঁও আৰু কামৰূপত শোণিতপুৰ দৰং ওদালগুৰি তামুলপুৰ বাক্সা বজালী বৰপেটা চিৰাং কোকৰাঝাৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নামনি উজনি আৰু মধ্য অসমত বিজুলী ঢেৰেকণিৰে বৰষুণৰ পূৰ্ণ সম্ভাৱনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা হয় বন্ধু-বান্ধৱীসকল আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট কৰি জনাব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'